Hello guys, কি খবৰ আপোনালোকৰ? মোৰ খবৰ খুবেই বেছি ভাল আৰু বিহুৰ বতৰ কেলেনো খবৰ বেয়া হ'ব আৰু বিহুৰ বজাৰ কৰিলে নে নাই আপোনালোকে? মই নিজৰ কাৰণে কৰা নাই একো আৰু মানুহজনৰ কাৰণেও একো এতিয়ালৈকে বজাৰ কৰা নাই, কিন্তু দুজনী মালৈ বজাৰ কৰিলোঁ আৰু দেউতাৰ কাৰণেও কিনিলোঁ। এতিয়া আমাৰ দুটাৰ কাৰণে বাকী আছে। বাকী আপোনালোকে বিহুৰ কি বজাৰ কৰিলে জনাব দেই। বহুত দিন ব্লগ দিব পৰা নাই। আমিতো প্ৰত্যেক মাহে মাহে বজাৰ কৰাই যায়, হয়নে নাই? বিশেষকৈ ছোৱালীবোৰ যেতিয়াৰ পৰাই অনলাইন ট্ৰেণ্ডিংটো খুব বেছি চলা হৈছে, তেতিয়াৰ পৰা আমি মাহে মাহে কিমান বজাৰ কৰোঁ। একচুৱেলি শ্বপিং কৰিম বুলি কেনে আমি মানে আগৰ পৰা মেণ্টেলি ভাবি নথওঁ, কিন্তু এই চাওঁতে স্ক্ৰল কৰোঁতে মানে ভাল লাগি যায়, লোৱাই হয় তেনেকৈ। কিন্তু তথাপি বিহু পূজা বুলি ক'লে এটা মানে স্পেচিয়েল কিবা এটা মানে এক্সট্ৰা আৰু ভাল লাগে কাপোৰ লৈ, তো কিনিবতো লাগিবই অবভিয়াছলি। আজিলৈ তেন্তে আহিছোঁ, নেক্সট মই ধুনীয়া এটা ভিডিঅ' লৈ কেনে আহিম, আকৌ আপোনালোকক লগ পাম। বাই।